হাই ফ্ৰেণ্ডছ, গুড আফটাৰনুন। আপোনালোকে বাৰু সকলোৱে খোৱা লোৱা কৰিলে নে? এয়া মই আজি আকৌ লৈ আহিছোঁ মোৰ ভাতৰ থালিখন। মই আজিৰ ৰেচিপিত বনাইছোঁ কেমেৰাটো ওচৰৰ পৰা দেখাব লাগিব। আজি বনাইছোঁ মই মানে ঘৰৰ আলু মাছেদি আৰু এইটো হৈছে ভেদাইলতা মাছৰ ঠোঁটা মানে দি ঠোঁটা কাটা দি বনাই। এইটো মাছৰ পেটটো ভাজি, এইটো ফ্ৰাই মাছ। আজি মোৰ থালিখন এনেকুৱাই। আজি এতিয়া খোৱা লোৱা ষ্টাৰ্ট কৰোঁ। কেনেকুৱা হৈছে মোৰ একদম ফেভৰেট ভেদাইলতা বা এনেকুৱা নৰসিংহ দি খায়ো ভাল লাগে মাছ। এনেকুৱা কিছুমান মাছেদিও খায়, মই কিন্তু এনেকুৱা বেছি মানে মাছৰ ঠোঁটা দি খাই বহুত টেষ্ট পাওঁ মানে। এতিয়া মাছৰ আঞ্জাখন খাম। কেনেকুৱা হৈছে ভেদাইলতাত বঢ়িয়া টেষ্টি। মোৰ জানে বেছি মানে মছলা পাতি দি বনাওঁ, চিম্পল ৰেচিপি বনাওঁ মছলা পাতি নিদিয়াকৈ। বহুত ধুনীয়া হৈছে খাবলৈ। সদায় মানে অকলে খোৱাৰ পালাতে কৰোঁ, এনেকৈ চলি খাব মানে ইচ্ছাই নকৰে, কান্দি থাকে কি কৰে। এতিয়া খাম হালধি মাছটো কেনেকুৱা হৈছে। মজা, বহুত ধুনীয়া। পেটুটো আৰু বহুত ধুনীয়া হৈছে। এয়া চলি অলপমান দিগদাৰ দিব ধৰিছিল। আলু দি বনোৱাতকৈ মাছ দি ভেদাইলতা দি বনোৱাটো বেছি টেষ্টি হৈছে। আপোনালোকে বাৰু কিৰে খালে? বেছি মানে জ্বালা নাখাওঁ, চব্জিত আমি এটাই জ্বলা দিওঁ, তাকো মানে গলি যাব নিদিওঁ। কি দি খালে কমেণ্টত জনাব। সঁচাকৈ এই মানে ভেদাইলতা চব্জিটো বহুত টেষ্টি হৈছে। মজা। আপোনালোকৰ বাৰু খোৱা লোৱা হ'লেনে? মই মাছৰ বেছি পেটু ভাজি খাই ভাল নাপাওঁ, কেতিয়াবা খাওঁ, কিন্তু আজিতো অলপমান বেছি ভাল তিতাহে লাগে। তিতা খাব মস্ত টান পাওঁ। মানে ভাতৰ লগত সেইকাৰণে সানি খাই দিওঁ, জাষ্ট এটা নিয়ম ৰক্ষা কৰাৰ নিচিনাকৈ। তো আজিতো ইয়াতে টাটা, বাই বাই। আপোনালোকে খাওক আৰু ময়ো পটাপট খাওঁ, চলি দিগদাৰ দি আছে। আজি মানে বেছি নুশুতে, উঠিলে সোনকালে তাই। তো আজিলৈ এইখিনিয়ে, বাই বাই, টাটা। কেনেকুৱা হৈছে কমেণ্টত জনাবচোন। বাই বাই।